বাইট লবি বাইট অজয় ফুকন আৰু ভিক্টৰ দাসক আজি CGM আদালতত যেতিয়া অনা হৈছিলে তেওঁলোকক জামিন দিলে যেটো কেছত ফটাচি লাম্বাৰী যেটো গোচৰত তেওঁলোকক আজি ইয়াতে এৰেষ্ট কৰি অনা হৈছিলে তেওঁলোকক সেই গোচৰত তেওঁলোকে গুটে কেজন যিজন 9 জন আসামী আছিল তেওঁলোকক গুটে কেজনে জামিন লাভ কৰিলে কিন্তু আপোনালোকে এই গুটে পৰিস্থিতি যদি ৰেকৰ্ডিং কৰিছে এটো অসমৰ ভাৰতবৰ্ষৰ ইতিহাসৰ এটা কলা দিন কোৰ্টৰ ভিতৰৰ পৰা কি গোচৰ হ'ব পাৰে জুবিনদাৰ আমাৰ মনৰ আপোন আমাৰ অসমবাসীৰ আবেগ তেওঁৰ মেনেজাৰজনে যেটো ঘটনা সংঘটিত কৰিছে তাৰ কাৰণে মানুহ গুট খাইছিলে ভিক্টৰ দাসো গুট খাইছিলে অন্যান্য বহুত লোক গুট খাইছিলে তাৰ কাৰণে ফটাচি লাম্বাৰী পুলিশ ষ্টেচনে যিখিনি মানুহ এৰেষ্ট কৰিলে সেই মানুহখিনি আজি কোৰ্টত আনিলে আজি এই ৰাতি 10টা বাজিছে এতিয়া সেই মানুহখিনি কোৰ্টে জামিন দিলে কিন্তু কোৰ্টৰ ভিতৰৰ পৰা অজয় ফুকন আৰু ভিক্টৰ দাসক আপোনালোকে ৰেকৰ্ডিং কিন্তু আনকাট দিব কোৰ্টৰ ভিতৰৰ পৰা ভিক্টৰ দাস আৰু অজয় ফুকনক কেনেকৈ টানি লৈ এৰেষ্ট কৰা হৈছে এটো অসমৰ গণতন্ত্ৰত এটা কলা দিন আমি অধিবক্তা হিচাপে যি অজয় ফুকন আৰু ভিক্টৰ দাসৰ কাৰণে যি যুঁজ দিলো তেওঁলোকে আজি জামিন লাভ কৰিবৰ কাৰণে সক্ষম হল কিন্তু গেটৰ বাহিৰ অজয় ফুকন এই গেটখনৰ বাহিৰ হোৱাৰ লগে লগে অজয় ফুকনক এৰেষ্ট কৰিলে আৰু ভিক্টৰ দাসক ভিতৰৰ পৰা এৰেষ্ট কৰি লৈ আহিলে কি কাৰণত কি কেছ হ'ব পাৰে আপোনালোকে প্ৰশ্ন কৰক কি কেছ প্ৰশ্ন কৰক আজি আপুনি আৰু মইতো সাধাৰণ মানুহ আজি আমি একো নকৰাকে এৰেষ্ট হৈ যাব পাৰো কোৰ্টৰ ভিতৰত কি হ'ব পাৰে কোৰ্টৰ ভিতৰত কি হ'ব পাৰে হেনুকা ঘটনা ফটাচি লাম্বাৰী যেটো গোচৰত তেওঁলোকক এৰেষ্ট কৰি আনিলে সেই গোচৰটো তেওঁলোকে জামিন পালে জামিন পোৱাৰ লগে লগে পুলিশ CRPF ইয়াতে ভৰ্তি কোৰ্ট ঘেৰাও সম্পূৰ্ণৰূপে কোৰ্ট ঘেৰাও ইয়াতে 100-200 পুলিশ CGM কোৰ্টত মানুহ নাই ইয়াতে আপোনালোকে যেকেটা মিডিয়া হাউস আছে আপোনালোকে গম পাইছে অকল ইয়াতে কোৰ্ট ঘেৰাও কৰাৰ পিছত অজয় ফুকন বাহিৰ ওলালে এই গেটখনত বাহিৰ ওলোৱাৰ লগে লগে অজয় ফুকন এৰেষ্ট ভিক্টৰ দাস ভিতৰৰ পৰাই লৈ আহিলে গুটে OC ACP DCP সব ইয়াতে কি কাৰণত কি কেছ হ'ব পাৰে একো নাই একো কেছ নাই আমাক একো জনোৱা নাই এডভোকেট হিচাপে একো জনোৱা নাই নিয়ম হেতু দায়িত্ব এৰেষ্ট কৰাৰ লগে লগে এডভোকেটক জনাব লাগে ঘৰৰ মানুহক জনাব লাগে একো জনোৱা নাই খালি নিব দিয়ক একোৱে জনোৱা নাই বৰ্তমান একো জনোৱা নাই আগৰ কেছটোত ইনভেষ্টিগেশ্যন লেপছত তেওঁলোকে গুটে কেজন আসামীয়ে ইনভেষ্টিগেশ্যনত কোনো ধৰণৰ কোন সূত্ৰ নোপোৱাৰ কাৰণে ইনভেষ্টিগেশ্যন লেপছ আছে BNSSৰ যিখিনি ধাৰা আছে কেছটো যি আছিল ফটাচি লাম্বাৰী সেই কেছটো আপুনি চাই আছিল মই গুটে কেজনৰ কাৰণে চাই থকা নাই ভিক্টৰ দাসৰ কাৰণে মই আছিলো বাকি কেজনৰ কাৰণে বেলেগ বেলেগ অধিবক্তা আছিলে কিন্তু যেটো কেছত আদৰণা হৈছিল আজি হাজিৰ কৰোৱা হৈছিল জামিন লাভ ইতিমধ্যে কৰিছিল জামিন লাভ কৰিলে নিজ স্বাৰ্থে কোনো শৰ্ত নাই নিজ স্বাৰ্থে তেওঁলোকে জামিন লাভ কৰিলে